সমাগত যে বিটিআৰ নিৰ্বাচন আছে, বিটিআৰ অঞ্চলৰ যি 5খন জিলা আছে, সেই 5খন জিলাতে আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক আৰু পৰ্যালোচনা সভা অনুষ্ঠিত হৈ আছে। ইতিমধ্যে আমি যোৱা সপ্তাহত কোকৰাঝাৰ, চিৰাং আৰু বাস্কা জিলাত আমাৰ এই যিটো আমি প্ৰগ্ৰেম লৈছিলোঁ সেইটো সমাপ্ত কৰিলোঁ। আজি ওদালগুৰিত আছিলে, ওদালগুৰিত এখন ব্লক লেভেলৰ সভা আছিলে। সভাত উপস্থিতিৰ যি সংখ্যা দেখি পেলাই আমি যথেষ্ট উৎফুল্লিত আৰু যথেষ্ট আশাবাদী যে অনাগত দিনত যি বিটিআৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, তাতে ওদালগুৰি জিলাত তৃণমূল কংগ্ৰেছে শক্তিশালী ৰূপত বেলেগ যিবোৰ দল আছে, বিজেপি হওক, UPP হওক, BPF হওক, শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ আমি আত্মবিশ্বাসী। এই মুহূৰ্ততো ওদালগুৰি জিলাৰ অন্তৰ্গত যিমানকেইটা সমষ্টি আছে গোটেইকেইটাতে আমি আশাবাদী, গোটেইকেইটা সমষ্টিত আমি প্ৰাৰ্থিত্ব দিম বুলি আমি মনস্থ কৰিছোঁ। সেইকাৰণে এখন পৰ্যালোচনা সভা আছিলে। বিশেষকৈ যদি আমি এই নুনাই চেৰফাং সমষ্টিটোৰ কথা কওঁ, ইয়াতে যথেষ্ট শক্তিশালী স্থিতিত আমি আছোঁ। আৰু এইবাৰ আমাৰ দলত এষাৰ কথা আছে, খেলা হবে। অন্ততঃ এই সমষ্টিটোত 100% খেলা হবে। আৰু ইয়াতে আমি আগৰ পৰাই কৈ আছোঁ যে বিটিআৰ অঞ্চলত বিটিআৰবাসী ৰাইজৰ এক প্ৰধান শত্ৰু হৈছে বিজেপি। ইয়াতে ডেফিনেটলি আপোনাৰ BPF আৰু বা UPPLৰ প্ৰাসংগিকতা আছে, নাই বুলি মই নকওঁ। কিন্তু বিজেপিক আপোনালোকে যেতিয়ালৈকে এই বিটিআৰ অঞ্চলৰ পৰা উচ্ছেদ কৰি পেলাই পালিয়ে পোখাই উঘালি পঠিয়াই দিব নোৱাৰে, অনাগত দিনত কিন্তু এই মানুহে দুৰ্যোগ ভুগিব। গতিকে আমি বিজেপিক প্ৰতিহত কৰিবলৈ যি ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰিব লাগে বা যি ধৰণে আমি কৌশল ৰচনা কৰিব লাগে, গোটেই কৌশল আমি ৰচনা কৰিছোঁ। প্ৰধান শত্ৰু বিজেপি। এইকেইদিন আগত দেখিবলৈ পোৱা গৈছে CM BTCত ওদালগুৰিত আহি যে এটা মাতি শ্লোগান দিছে যে এই কুৰবানীৰ বিষয় লয়, এইটো বিষয় লৈ কি ক'ব? ঘটনাটো এনেকুৱা মানে হাঁহি উঠে আচলতে এইবিলাক কথা শুনা পালে। 1450 গৰু কুৰবানী হোৱা বুলি কৈছে নেকি তেওঁ ধুবুৰী অঞ্চলত। আচ্ছা, এই 1450 গৰু, মই যিমান দূৰ ইছলামৰ বিষয়ে মই যিমান দূৰ জানো, ঈদৰ সময়ত যি গৰু কুৰবানী কৰে সেই গৰুটো নিখুঁত হ'ব লাগে, তাৰমানে অংগক্ষত হ'ব নালাগে গৰুটো। মই যিমান দূৰ ইছলামৰ বিষয়ে মই জানো। এই গৰুবোৰ ক'ৰ পৰা আহিলে? গৃহমন্ত্ৰী অসমৰ বেলেগ নেকি, নে ধুবুৰী জিলাখন অসমৰ বাহিৰত? গৃহ বিভাগ, পুলিচ, প্ৰশাসনৰ ব্যৰ্থতাৰ কাৰণে সেই গৰুখিনি বক্ৰ পথেৰে মানে উল্টা ৰাস্তাৰে চিণ্ডিকেট চলি থকা বুলি আমি কওঁ নহয়, চিণ্ডিকেট চলি পেলাই গৰুবিলাক সোমাইছে। গৰু কুৰবানীত যদি তেওঁলোকৰ প্ৰব্লেমেই আছে, তেনেহ'লে গৰু সোমোৱাটো তেওঁলোকে বাধা নকৰে কেলৈ? আজিতো আপোনালোকে গৰু লৈ পেলাই যি এটা কণ্ট্ৰভাৰ্চি হৈ আছে বিগত কিছুদিন ধৰি পেলাই আপোনালোকে সকলোৱে জানে। এনেকুৱা হৈছে যেন গৰুৰ ওপৰত একমাত্ৰ অধিকাৰ যেন বিজেপি নেতা পালি নেতা সকলোৰে আছে, বেলেগ মানুহ যেন নাই। মই নিজে হিন্দু ল'ৰা, আমি কি গৰুক সন্মান নকৰোঁ নেকি? আমিও কৰোঁ। কিন্তু সেই গৰু চুৰ অপবাদটো কোনে পালে? গৰু চুৰ অপবাদটোতো তেওঁলোকেই পাইছে ন। তো সেইবিলাক কথা তেওঁ চিন্তা কৰিব লাগে। এইবিলাক মানে কণ্ট্ৰভাৰ্চিয়েল কথা, এইবিলাক তেওঁৰ এটা সংবিধান প্ৰদত্ত ইমান এখন উচ্চ আসনত বহি পেলাই এনেকুৱা স্থূল কথাবিলাক ক'ব নালাগে। অসমৰ ৰাজনৈতিক ইতিহাসত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একমাত্ৰ ৰাজনীতিবিদ বা একমাত্ৰ মুখ্যমন্ত্ৰী যিয়ে নেকি মানে স্থূল কথা কয়। এই স্থূল কথাবিলাকে কিন্তু তেওঁৰ আসনখনৰ যি গৰিমা আছে সেই গৰিমাটোকে ম্লান কৰে। এবাৰ 100%। কিমান আশাবাদী আপোনালোকে মানে মই আপোনাক অকণমান আগতে ক'লোঁ, খেলা হবে, 100% খেলা হবে। চাওক, বেছি দিনটো নাই, 2 মাহ সময় আছে। কাৰণ যিহেতু দেখিবলৈ গৈছে এইখন BTCত অলৰেডি এটা UPL দলৰ মানে ৰলিং গভৰ্ণমেণ্টৰ লগত জড়িত হৈছে, লগতে BPF আক্ৰমণ কৰিছে আমি চৰকাৰ গঠন কৰিম। এইবাৰ নতুনকৈ তৃণমূল কংগ্ৰেছ তাৰমানে কথাটো কেনেকুৱা নহয়, চাওক, সকলোৱে যদি শক্তিশালী স্থিতিত আছিলে তেনেহ'লে বিধানসভাত বিজেপিৰ লগত UPPLৰ এটা মিত্ৰতা আছে, বিটিআৰত তেওঁলোকে মিত্ৰতা কেলৈ নকৰে? ইয়াৰ আগতেতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া BPFৰ লগত তেওঁলোকৰ মিত্ৰতা আছিলে। তেওঁলোকে মানে কি কৰিছে, এটা সুবিধাজনক স্থিতিত নিজকে ৰাখি লৈছে। যোৱাবাৰো যদি চাই, যোৱাবাৰৰ যিটো বিটিআৰ ইলেকশ্যন আছিলে, BPFে কিন্তু UPPLতকৈ বেছি আসন দখল কৰিছিলে। কিন্তু শেষ মুহূৰ্তত বিজেপিৰ লগত এটা গোপন আণ্ডাৰষ্টেণ্ডিং কৰি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়া BTC চিফ হ'ল। যদিও আপুনি একক সংখ্যাগৰিষ্ঠৰ ফালৰ পৰা চাই, BPFে কিন্তু একক সংখ্যাগৰিষ্ঠ 18টা নে 19টা চিট তেওঁলোকৰ আছিলে নেকি, যোৱাবাৰ 18টা চিট আছিলে চাগে, আৰু এওঁলোকৰ কিমান 13টা চিট আছিলে নেকি। গতিকে চাবলৈ যদি একক সংখ্যাগৰিষ্ঠতা থকা দলটোকে বিজেপিয়ে ছাপোৰ্ট কৰিব লাগিছিল, কিন্তু নকৰিলে। গতিকে এই যিবিলাক ৰাজনৈতিক মেৰপাচ আছে এইবিলাক কিন্তু এই অঞ্চলটোৰ ৰাইজৰ কাৰণে সাংঘাতিক বেয়া। গতিকে ইয়াতে সাম্প্ৰদায়িক দল বিজেপিক মানুহে প্ৰত্যাখ্যান কৰিব লাগে, আৰু যি একতা আৰু যি ধৰ্ম নিৰপেক্ষবাদৰ বাণী লৈ পেলাই সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ আহিছে, আমি আশাবাদী ৰাইজে আমাক আঁকোৱালি ল'ব। তৃণমূল কংগ্ৰেছে কাৰোবাৰ লগত জইনিং খেলিব না অকলে খেলিব? তৃণমূল কংগ্ৰেছে জইনিং কৰিব। ইয়াত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত আমি সহ অৱস্থান কৰিম, কোনো ৰাজনৈতিক দলৰ লগত আমি সহ অৱস্থান নকৰোঁ।
যি দেখিবলৈ পোৱা গৈছিল এই চাহ বাগিচা অঞ্চলত বিজেপি চৰকাৰৰ এটা ভূমিকা নেতৃত্ব কৰি আছে যে এটি কলি দুটি পাতল 5,000 টকাকৈ শ্ৰমিকৰ ওপৰত দান কৰিব গৈছে। এই বিষয়ে কি ক'ব আপুনি? এইবিলাক তেওঁলোকৰ কি, তেওঁলোকে এইবিলাকে জনবল ধনবল ৰাজনৈতিক কূটকৌশল আৰু আপোনাৰ যিটো ধৰ্মীয় মেৰুকৰণ আৰু কিছু কিছু জনগোষ্ঠীক তুষ্টিকৰণৰ যিটো ৰাজনীতি, এপিছমেণ্টৰ যিটো ৰাজনীতি, সেইটোৱে তেওঁলোকে কৰে। আৰু এতিয়া ৰাইজে বুজি পাইছে আৰু যে আপুনি যদি সেইটোৰ লগত সংগতি ৰাখি কথা এটা কয়, 1250 টকা তেওঁলোকে অৰুণোদয় আঁচনিৰ নামত দিয়ে, কিন্তু এটা চিলিণ্ডাৰ কিনিব লাগে 1100 টকাত। এটা কলি দুটা কলি 5,000 টকা দিম বুলি কৈছে। আজিৰ তাৰিখত 5,000 টকাৰ মূল্য কিবা আছে নেকি? 5,000 টকা তাতে দিয়াতকৈ সেই মানুহখিনিৰ যদি কৰ্মসংস্থাপনৰ কাৰণে ইমান দিন চাহ বাগিচাত কাম কৰা মানে শ্ৰমিক ভাই বন্ধুসকলে তেওঁলোকৰ ন্যূনতম মজুৰিৰ বিষয়ে আন্দোলন কৰি আছে, সেই বিষয়ে কিবা কৰিছে নেকি? তেওঁৰ এতিয়া চাহ শ্ৰমিক বিভাগৰ যিজন মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াৰ মানে অধ্যায় এটা আমি খুলিম বেছিদিন নাই। ৰূপেশ গোৱালাৰ দুৰ্নীতিৰ যি অথাই মানে সাগৰত তেওঁ নিমজ্জিত হৈ আছে, সেই বিষয়ে তৃণমূল কংগ্ৰেছে অতি সোনকালে এখন প্ৰেছ মিট কৰিব। তেওঁৰ বিভাগৰ মন্ত্ৰীজনে এই চাহ শ্ৰমিকৰ বিষয়ে চিন্তা নকৰে কেলে? আজিলৈকেতো আমি দেখা নাই। ইয়াৰ আগতেও যিজন মন্ত্ৰী আছিলে, তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া চাহ বিভাগৰ মন্ত্ৰী আছিলে, চাহ শ্ৰমিকৰ কাৰণে কি কৰিলে তেওঁ? আজিলৈকে চাহ শ্ৰমিকৰ ন্যূনতম মজুৰিটো তেওঁলোকে কেলে স্থিৰ কৰিব নোৱাৰিলে? এইবিলাক প্ৰশ্নৰ উত্তৰহে মুখ্যমন্ত্ৰী মহোদয়ে দিয়া উচিত। এই যিটো তোষামোদ, এই যিটো আপোনাৰ তুষ্টিকৰণৰ ৰাজনীতি, ইলেকশ্যন অহাৰ লগে লগে 5,000 টকা দিম, 2,000 টকা দিম, 3,000 টকা দিম, এইবিলাক কথাৰ পৰা তেওঁ নিজকে একচুৱেলি বিৰত ৰখা উচিত। 100% মই তাকে ক'লোঁ, আপোনাৰ খেলা হ'ব এইবাৰ। আপোনালোকে আৰু বেছিদিন নাই, 2 মাহ সময় অপেক্ষা কৰক। আপোনালোকে এনেকুৱা এটা পৰ্যায়লৈকে যাব যে ক্ষমতাৰ এটা পৰ্যায়লৈকে আমি 100% যাম। যিহেতু সেই পাৰ্টিলৈকে আপোনালোকে একলগত মিলি থাকিব না অকল? এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো মানে ফৰ্মেল আলোচনা একো হোৱা নাই। আমাৰ যিহেতু দলীয় হাইকমাণ্ড আছে, যদি হাইকমাণ্ডৰ ফালৰ পৰা তেনেকুৱা নিৰ্দেশনা আহে, ডেফিনেটলি আমি তেওঁলোকৰ লগত কথা